খুবেই ভাল খবৰ নতুনকৈ অৰুণোদয় আঁচনি আবেদন প্ৰক্ৰিয়া এতিয়াৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে। এতিয়াৰ পৰা নমস্কাৰ সকলোকে সামাজিক চেনেললৈ স্বাগতম জনাইছো আৰু খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' এটা আপোনালোকৰ বাবে লৈছো। এইটো ভিডিঅ'ত আমি ভালেকেইখন আঁচনিৰ বিষয়ে ক'ম, যিবোৰ আঁচনিৰ জৰিয়তে আপোনালোকৰ সুবিধা আহিব, লাভ কৰিব পাৰিব। এই আঁচনিবোৰ আবেদন প্ৰক্ৰিয়া এতিয়া আৰম্ভ হৈ গৈছে। এই আঁচনিসমূহত আপোনালোকে আবেদন কৰিবলৈ কি কি নথিপত্ৰ লাগিব, কেতিয়ালৈকে আপোনালোকৰ শেষ তাৰিখ আছে, অন্তিম তাৰিখ সবিশেষ এইটো ভিডিঅ'ত গম পাব। সেইবাবে গোটেই ভিডিঅ' সম্পূৰ্ণকৈ চাওক আৰু প্ৰথমবাৰ অহাসকলক চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিব যাতে সময়মতে আপডেটসমূহ পাই থাকে। প্ৰথমতে ক'বলৈ ওলাইছোঁ আঁচনিসমূহৰ ভিতৰতে আছে আপোনালোকৰ গেছৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আপডেট। আপোনালোকৰ কি হৈছে, এতিয়া গেছ বুক কৰিবলৈ আপোনালোকে প্ৰথমতে মিছ কল দিবলগীয়া হৈছিলে। নিজৰ যি আপোনালোকৰ গেছ ছাৰ্ভিচ আছে, আপোনালোকৰ য'ৰ পৰা আপোনালোকে গেছ লয়, সেই তাত আপোনালোকে মিছ কল দিব লাগে। মিছ কল দিয়াৰ পিছত আপোনালোকৰ মেছেজ আহে আৰু মেছেজ অহাৰ পিছত আপোনালোকে যেতিয়া অকণমান দিন ৱেইট কৰে DAC নম্বৰটোৰ কাৰণে, তেতিয়া আপোনালোকৰ আকৌ মেছেজ এটা আহিব যে DAC নম্বৰটো আহিবলৈ আৰু 7 দিনমান আপোনালোকৰ সময় লাগে। তেতিয়া আপোনালোকে কি কৰিব, আপোনালোকে গেছৰ তাত অফিচত আপোনালোকে খবৰ কৰিব। খবৰ কৰিবলৈ যাবই, কাৰণ যেতিয়া সেই মেছেজটো অহাৰ লগে লগে আপোনালোকে যদি খবৰ কৰে, ঠিক 2-3 দিনৰ পিছত আপোনালোকৰ DAC নম্বৰটো আহি যায়। কিন্তু বহুতেই 7 দিন ৰখি দিয়ে, আপোনালোকৰ কেতিয়াবা 5 দিনৰ পিছত যায়। তেতিয়া আপোনালোক ৰখি থাকিলে আপোনালোকৰ সময় গুচি যাব। সেইকাৰণে আপোনালোকে যেতিয়াই DAC নম্বৰটো অহা সময় লয়, তেতিয়া আপোনালোকে গেছৰ তাত খবৰ কৰিব। কিন্তু এইটো আপডেট নহয়। আপডেটটো হৈছে আপোনালোকৰ গেছৰ কানেকশ্যনেই কাটি দিব পাৰে। আপোনালোকে এতিয়াৰ পৰা গেছ লাভ নকৰিবই পাৰে, কাৰণ আপোনালোকৰ যদি KYC আপডেট কৰা নাই। এতিয়া প্ৰতিটো আপোনালোকৰ গেছৰ যিবোৰ ছাৰ্ভিচ আছে তাত আপোনালোকে KYC দিবলগীয়া হৈছে। যদি আপোনালোকৰ KYC নাই দিয়া, তেনেহ'লে আপোনালোকে গেছ লাভ নকৰিব। বহুতো ঠাইত এনেকুৱা হৈছে আপোনালোকে KYC দিয়া নাই, অৰ্থাৎ আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰা নাই, আধাৰ কাৰ্ড লিংক কৰা নাই, তেতিয়া তেখেতসকলে এতিয়াৰ পৰা গেছ দিয়া নাই। এনেকুৱা আছে তেখেতসকলে মিছ কল মাৰিলে DAC নাম্বাৰো পাই গৈছে, কিন্তু গৈছে গেছ পোৱা নাই। তেনেকুৱাও হৈছে বহুত জেগাত। সেইবাবে কৈছোঁ, যদি আপোনালোকে KYC এতিয়ালৈকে কৰা নাই, KYC কৰা নাই, KYC কৰি লওক, মানে আপোনালোকে আধাৰ লিংক কৰাই লওক, নহ'লে আপোনালোকৰ বিপদ হ'ব। লগতে আপোনালোকৰ যিটো এক্টিভ মোবাইল নাম্বাৰ, সেই নাম্বাৰটো আপোনালোকৰ গেছৰ বহীৰ লগত লিংক কৰাই ৰাখিব, যাতে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয়। নহ'লে আপোনালোকৰ প্ৰায় কি হয়, গেছত যি নম্বৰ আছে সেই নম্বৰটো আপোনালোকৰ হয়তো OTP নাহে বা ৰিচাৰ্জ নাথাকে, ইনএক্টিভ হৈ থাকে, তেতিয়া আপোনালোকৰ বিভিন্ন ধৰণৰ সমস্যা হ'ব পাৰে। সেইবাবে কৈছোঁ, এইকেইটা কাম কৰি লওক, নহ'লে কিন্তু আপোনালোকৰ গেছৰ কানেকশ্যন কটা যাব আৰু LPG আপোনালোকে লাভ কৰিব নোৱাৰিব। এতিয়া আহিছোঁ দ্বিতীয়টো আপডেট, আৰু খুবেই গুৰুত্বপূৰ্ণ আপডেট হয়। যিহেতু অৰুণোদয় আঁচনি আপোনালোকে আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে, আৰু এই আবেদন প্ৰক্ৰিয়া কৰিবলৈ আপোনালোকে কি কি নিব লাগিব সবিশেষ এইটো ভিডিঅ' গম পাব। অলপ ভিডিঅ' স্কিপ নকৰাকৈ চাব খালি। প্ৰথম কথা হৈছে, অৰুণোদয় আঁচনি আপোনালোকে অহা আগষ্ট মাহৰ পৰা আপোনালোকে লাভ কৰিব বুলি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে। যিহেতু হয়তো অহা আগষ্ট মাহৰ 10 তাৰিখে লাভ কৰিব, কাৰণ প্ৰতি মাহে 10 তাৰিখে আপোনালোকৰ অৰুণোদয় আঁচনি আগতেও লাভ কৰি আহিছিলে। সেইবাবে এইবাৰো আপোনালোকে অহা 1 পৰা 10 তাৰিখৰ ভিতৰত অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। কিন্তু খুবেই গুৰুত্বপূৰ্ণ, যিসকলে অৰুণোদয় আঁচনি যেতিয়ালৈকে আবেদন কৰা নাছিলে, তেখেতসকলৰ বাবে খুবেই ভাল খবৰ। নতুনকৈ অৰুণোদয় আঁচনি আবেদন প্ৰক্ৰিয়া এতিয়াৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে। এতিয়াৰ পৰা বহুত কিছুমান ঠাইত আপোনালোকে পঞ্চায়তলৈ যাওক, পঞ্চায়তলৈ গৈ পিনে আপোনালোকে নিজৰ নিজৰ নথিপত্ৰসমূহ দি পিনে অৰুণোদয় আঁচনি আপোনালোকে আবেদন কৰিব পাৰিব। অৰুণোদয় আঁচনিত আবেদন কৰিবলৈ হ'লে কি কি নথিপত্ৰ লাগিব? প্ৰথম কথা, আপোনালোকৰ নিজৰ আধাৰ কাৰ্ড লাগিব। আধাৰ কাৰ্ড লাগিব, আপোনালোকৰ পান কাৰ্ড লাগিব, ভোটাৰ কাৰ্ড লাগিব, আপোনালোকৰ বেংক একাউণ্টৰ যি পাছবুকৰ কপি আছে ফ্ৰণ্ট চাইডৰ, সেয়া লাগিব। এইসমূহ লৈ পিনে আপোনালোকে পঞ্চায়তলৈ যাব লাগিব, আপোনালোকৰ ওচৰত থকা পঞ্চায়তলৈ যাব লাগিব। পঞ্চায়তত গৈ আপোনালোকে এইবোৰ জমা দিব লাগিব আৰু ক'ব লাগিব অৰুণোদয় আঁচনি আপোনালোকে আবেদন কৰিবলৈ আহিছোঁ বুলি। তেতিয়া তেখেতসকলে ফৰ্ম ফিল আপ কৰি তেখেতসকলে এই নথিপত্ৰসমূহ ৰাখি থৈ দিব। আৰু এটা খুবেই গুৰুত্বপূৰ্ণ, আপোনালোকে এই নথিপত্ৰ দিলেও অৰুণোদয় আঁচনিত আবেদন কৰিব নোৱাৰিব পাৰে, কাৰণ যদিহে আপোনালোকৰ যোগ্যতা নাথাকে। অৰুণোদয় আঁচনিত যোনসকল মহিলাৰ আৰ্থিকভাৱে দুৰ্বল হয়, বা ঘৰত চৰকাৰী চাকৰি নাই, বা ঘৰত 4 চকীয়া বাহন নাই, বা তেনেকুৱা সমস্যা যাৰ আছে, অবিবাহিত মহিলা, তেখেতসকলৰ বাবেহে অৰুণোদয় আঁচনি হয়। সেইবাবে যিসকলে যোগ্যতা আপোনালোকৰ নাই, যাৰ ঘৰৰ আৰ্থিক অৱস্থা ভাল বা চৰকাৰী চাকৰি আছে, তেখেতসকলে ইয়াত আবেদন প্ৰক্ৰিয়াত অংশ ল'ব নোৱাৰিব। সেইবাবে কৈছোঁ, যোগ্যতা থাকিব লাগিব আৰু নথিপত্ৰসমূহ মই কোৱা ধৰণে আপোনালোকে লগত লৈ যাব, আৰু তেতিয়া আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰিব পাৰিব। আৰু এতিয়াৰ পৰা আপোনালোকে 1250 টকা লাভ কৰিবলৈ সক্ষম হ'ব, যদিহে আপোনালোকে শুদ্ধকৈ ফৰ্ম ফিল আপ কৰে। আৰু যেতিয়া আপোনালোকৰ নতুন আপডেট আহে, তেতিয়া আপোনালোকক মই জনাই দিম। ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যাব। আজিলৈ আহিছোঁ, ধন্যবাদ।